সমগ্ৰ অসমত বিজেপি গুফৰাই পেলোৱাৰ ধুমুহা আৰম্ভ হৈছে আৰু এই ধুমুহা লাহে 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 ইয়াৰ গতি বৃদ্ধি হৈ অহা 9 তাৰিখে অসমৰ মাটিত সুনামিৰ সৃষ্টি হ'ব আৰু অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক নিজৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি কৰা গৰু চুৰ কৰা সিন্ডিকেট কৰা কমিশন লাভ চলোৱা মাটি কেলেংকাৰী কৰা বিজেপি অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে অসমৰ জনগণ ওলাই আহিছে অসমৰ ৰাইজ সাজু হৈছে আগন্তুক দিনসমূহত অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক শক্তিক উৎখাত কৰি অসমৰ জনগণক ন্যায় দিবৰ কাৰণে জুবিনদাৰ হত্যাৰ ন্যায় দিবৰ কাৰণে আৰম্ভ কৰা যিখন এই সংগ্ৰামত এগৰাকী জাতীয় সৈনিক হিচাপে যাতে অসম মাতৃৰ সেৱা কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে আশীৰ্বাদ আশীষ মই বিচাৰিছোঁ গতিকে সমষ্টিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ বিভিন্ন প্ৰলোভন ভয় ভাবুকি সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকৰ ৰঙা চকুত বুঢ়া আঙুলি দেখুৱাই এনেকৈ দিগন্ত ব্ৰহ্মণ ডাঙৰীয়াক যি বিশাল জনসমৰ্থন দেখুৱালে তাৰ কাৰণে সমষ্টিবাসী ৰাইজক মই চেলুট কৰিছোঁ ধন্যবাদ জনাইছোঁ ৰাইজক ভয় খুৱাব পাৰিব ৰাইজক ভৰিৰ তলত গুলীয়াৰ ভয় খুৱাব পাৰিব ৰাইজক অৰুণোদয় আঁচনি কথাৰ ভয় ভাবুকি খুৱাব পাৰিব 10,000 টকাৰ নিদিয়া ভয় খুৱাব পাৰিব কিন্তু জনগণৰ যি অধিকাৰ জনগণৰ গণতন্ত্ৰ শক্তিশালী কৰা গণতান্ত্ৰিক ঐতিহ্য গৰিমা সুৰক্ষিত কৰা অসমীয়া মানুহৰ ন্যায় প্ৰতিষ্ঠা কৰাৰ যিটো যাত্ৰা এই যাত্ৰাক বন্ধ কৰিব নোৱাৰে স্তব্ধ কৰিব নোৱাৰে মুক্ত কণ্ঠ বন্ধ কৰিব নোৱাৰে স্তব্ধ কৰিব নোৱাৰে সেইকাৰণে মই ভাবোঁ যে অহা 9 তাৰিখে আপোনালোকে সকলোৱে ওলাই আহি আমাক অতদিনে কৰি থকা যিবোৰ অন্যায় অবিচাৰ অত্যাচাৰ মানুহক বিভাজন ঘৃণা আৰু সংকীৰ্ণতাৰ বীজ জাপি দি আমাৰ হাতমপুৰকে ঐক্য সমন্বয় সম্প্ৰীতিৰ গড় ভেটি যি ভাঙিব খুজিছে মূল্য বৃদ্ধি কৰ কাটল বৃদ্ধিৰে আমাৰ সমাজ যিধৰণে কোঙা কৰিব খুজিছে এফালে মানুহৰ বস্তুৰ দাম বঢ়াইছে আনফালে তেওঁলোকে কৰ কাটলৰ বোজা জাপি দি সাধাৰণ জনতাক সৰ্বশান্ত কৰিছে চামুচেৰে দিছে বেলচাৰে জনতাৰ পৰা লৈ গৈছে মই যেগৰাকী সংগীত শিল্পীয়ে গানটো লিখিছে সলনি কৰিব কৈছোঁ বেলচাত এতিয়া জেগা নাইকিয়া হৈছে এতিয়া ইমান জনতাৰ পৰা ইমান হৈছে এই চৰকাৰখন জনতাৰ টেটু চেপি তেজ খোৱা চৰকাৰ এতিয়া বেলচাত জেগা নাই এতিয়া ৰাইজৰ পৰা যিটো দোকান চলিছে এইটো পোনপটীয়াকৈ জেচিবি লগাই ৰাইজৰ পৰা লৈ গুচি গৈছে আৰু যদি বিজেপিক চৰকাৰে অহাৰ সুযোগ দিয়ে চামুচেৰে দিব আৰু জনতাৰ পৰা ফকলেন লগাই জনতাৰ পৰা শোষণ কৰি লৈ গুচি যাব গতিকে ৰাইজ সময় আহি পৰিছে আমি এখন নতুন অসম গঢ়াৰ সময় আহি পৰিছে যিবোৰ অন্যায় চলিছে যিবোৰ মিছা কথা যিবোৰ প্ৰবঞ্চনাৰে তেওঁলোকে অতদিনে বিভ্ৰান্ত কৰি ৰাইজক তেওঁলোকৰ ৰাইজৰ পৰা ভোট ল'লে তাৰ সমুচিত উত্তৰ দিয়াৰ সময় আহি পৰিছে এফালে তেওঁলোকে অসম চুক্তিক নস্যাৎ কৰিলে 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে 50,000 বিঘা মাটি তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবৰ কাৰণে উঠি পৰি লাগিছে আমাৰ গুৱাহাটী এয়াৰপৰ্ট তেওঁলোকে বহুজাতিক কোম্পানী হাতত অৰ্পণ কৰিলে তাৰ বিপৰীতে সাধাৰণ জনগণৰ ওপৰত 2,16,000 কোটি টকা ঋণৰ বোজা জাপি থৈ গ'ল গতিকে ৰাইজ আমি গৌৰৱ গগৈৰ নেতৃত্বত আমি আগন্তুক দিনসমূহত বিৰোধীৰ চৰকাৰ বিচাৰিছোঁ আমি ৰাইজৰ যিটো আকুণ্ঠ সমৰ্থন দেখিছোঁ আমি আশ্বস্ত হৈছোঁ যে আগন্তুক দিনসমূহত জনতাৰ চৰকাৰ হ'ব ৰাইজৰ চৰকাৰ হ'ব গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ চৰকাৰ হ'ব আৰু সেই চৰকাৰে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সমমৰ্যাদা সম উন্নয়ন সম অধিকাৰ দি প্ৰত্যেককে ন্যায় দিব আৰু আমি বিচৰা সপোনৰ নতুন অসমখন প্ৰত্যেকেই আমি গঢ়িব পাৰিম য'ত আমি সকলোৱে সমন্বয়েৰে একতাৰে
ভাতৃত্ববোধেৰে জীয়াই থাকি সকলোৱে অসমীয়াৰ জয় গান গাব পাৰিম আৰু জয় অসম দিন ধ্বনি দি সমগ্ৰ পৃথিৱীৰ মানুহৰ আগত অসমীয়া জাতি আৰু সমাজ জীৱনত একক আৰু অনন্য ৰূপত গঢ়ি তুলিম। গতিকে সকলো ৰাইজকে অহা 9 তাৰিখে দিগন্ত কলিতাক বিপুল ভোটত ভোট দি সকলো ৰাইজে বিশাল বিৰুদ্ধে জয়লাভ কৰে, দেখুৱাই দিয়ে যে জনতাৰ শক্তিয়ে বেছি কোনো ধৰণৰ বিজেপিৰ ভয় ভাবুকি দাদাগিৰি গুণ্ডাগিৰিয়ে অসমত কাম নিদিয়ে, সাম্প্ৰদায়িকতাই কাম নিদিয়ে। এইখন দেশত ৰাইজৰ শক্তিয়ে মূল শক্তি শক্তি দেখুৱাবৰ কাৰণে সকলোকে আহ্বান জনাই ধন্যবাদ।